১১০ বছৰ গৰকিলে শ্ৰী মাৰৱাৰী দাতব্য ঔষধালয়ে মাছখোৱাৰ ITA প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিশেষ অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী অশোক সিংহাল, বিধায়ক বিজয় গুপ্তা। অনুষ্ঠানতে উন্মোচন কৰা হয় মাৰৱাৰী হাস্পতালৰ এখনি স্মৃতি গ্ৰন্থ। মানৱ সেৱাক জীৱনৰ ব্ৰড হিচাপে লৈ এটা শতিকাৰো অধিক কাল ধৰি যাত্ৰা অব্যাহত ৰখা এই মহান অনুষ্ঠানটোৰ সৈতে জড়িত আটাইকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছো। এই চিকিৎসালয়ৰ প্ৰতিগৰাকী চিকিৎসক, নাৰ্ছ, পেৰামেডিক্স আৰু বিভিন্ন বিভাগত কাম কৰা প্ৰতিগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু বৰ্তমান কৰ্মৰত প্ৰতিগৰাকীলৈ মই আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জ্ঞাপন কৰিছো। আজিৰ এই অনুষ্ঠানটোতে মানৱ সেৱাত জীৱন উৎসৰ্গা কৰা GNRCৰ পৰিচালন সঞ্চালক আৰু অধ্যক্ষ নুমল বৰা ডাঙৰীয়াক আজীৱন সাধনা বঁটাৰে অলংকৃত কৰা হৈছে। মই শ্ৰী নুমল বৰা ডাঙৰীয়াৰ সুদীৰ্ঘ আৰু সক্ৰিয় জীৱন কামনা কৰি ভগৱানক প্ৰাৰ্থনা কৰিছো আৰু এই বঁটাৰ বাবে তেখেতক অভিনন্দন জনাইছো। অম্বুবাচীৰ পিছত আজি নিৰ্বৃতি আৰু মা কামাখ্যাৰ মন্দিৰৰ দুৱাৰ আজি সকলোৰে বাবে আকৌ এবাৰ মুকলি হৈছে। আজিৰ দিনটো সঁচাকৈয়ে এটা পবিত্ৰ দিন আৰু এই দিনটোত আমি মাৰৱাৰী দাতব্য ঔষধালয় বা চিকিৎসালয়ৰ ১১০ বছৰৰ পৰিক্ৰমাৰ আমি ইয়াতে আকৌ এবাৰ মনত পেলাইছো আৰু এই অনুষ্ঠানটিক আৰু ১০০টা বছৰ আগুৱাই লৈ যোৱাৰ বাবে আমি ইয়াতে পৰিকল্পনাও কৰিছো। মই নিশ্চিত যে এই অনুষ্ঠানটো অনাগত দিনত আৰু আগবাঢ়ি যাব আৰু মানৱ সেৱাৰ প্ৰতি উৎসৰ্গিত হৈ মানুহৰ মাজত কৰুণা আৰু মমতাৰ এক প্ৰতিমূৰ্তি হিচাপে থিয় হৈ ৰব। মানৱ সেৱাৰ প্ৰতি উৎসৰ্গিত শ্ৰী মাৰৱাৰী দাতব্য ঔষধালয় কেৱল এখন চিকিৎসা প্ৰতিষ্ঠানেই নহয়, ই হৈছে মানৱতা, কৰোণা আৰু নিস্বাৰ্থ সমাজ সেৱাৰ এক উৎকৃষ্ট নিদৰ্শন। সুদীৰ্ঘ ১১০ বছৰ ধৰি সমাজৰ আৰ্তজনৰ সেৱাত অবিৰতভাৱে নিয়োজিত হৈ এই প্ৰতিষ্ঠানটোৱে ৰাজ্যৰ স্বাস্থ্য খণ্ডক সমৃদ্ধ কৰিছে। ইয়াৰে ভগ্নী প্ৰতিষ্ঠান মাৰৱাৰী হাস্পতালে আজি গুৱাহাটীৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য খণ্ডত এক বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য স্বাস্থ্য সেৱাৰ কেন্দ্ৰ হিচাপে নিজৰ পৰিচয় অক্ষুণ্ণ ৰাখিব পাৰিছে। অতি কম খৰচত আৰু উন্নত মানদণ্ডেৰে দৰিদ্ৰ তথা সাধাৰণ জনতাক চিকিৎসা সেৱা প্ৰদান কৰি এই অনুষ্ঠানটোৱে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমাজৰ অনগ্ৰসৰ তথা দুখীয়া লোকসকলক বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে একাংশ মানৱ দৰদী ব্যক্তিয়ে 1916 চনৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।